লখিমপুৰৰ পাভত উচ্ছেদিতৰ ওপৰত পুনৰ চলিব উচ্ছেদ 15 দিনৰ সময়সীমা বান্ধি জাননী জাৰি ইতিমধ্যে প্ৰশাসনে বান্ধি দিয়া সময়সীমাৰ 7 দিন উকলিল প্ৰশাসনে বিকল্প ভূমি নিদিলে ঠাই খালি নকৰাৰ হুংকাৰ দিছে উচ্ছেদিতই এতিয়া আমি তো কলৈ যাবলৈ আমাৰ জায়গা নাই ঠাই নাই আমি এতিয়া ক'ত যাম যদি আমাক মাৰিলেও মাৰক আৰু কি কৰে কৰক নহলে নাই আমি উঠি নাযাও আমাৰ কোনপালে যাবলৈ জায়গা নাই নহলে আন একাংশই পৰিয়ালৰ সৈতে ৰাজপথৰ মাজত আশ্ৰয় লোৱাৰ হুংকাৰ দিছে এইটো কাৰণে আমি কৰবাত তাৰমানে বিচাৰি আছো যে আলিৰ ওপৰত ক'তবা হেৰি থাকিম আৰু আলিৰ ওপৰত চৰকাৰৰ আলি চৰকাৰক ভোট দিওঁ চৰকাৰ যিটো আলি বান্ধিছে পিডব্লিউ বা এনআৰচি আলি এনআৰপি আলি এইবিলাক আলিত উঠি থাকিবি আৰু কি কৰিম এতিয়া থাকিবলৈ নিদিয়ে ৰাজপথৰ বাহিৰে ৰাস্তা নাই ৰাজপথৰ বাহিৰে ৰাস্তা নাই পাভৰ 43টা পৰিয়ালক পুনৰ কৰা হ'ব উচ্ছেদ লখিমপুৰৰ হাৰমতি বন সংবন্ধলৰ অন্তৰ্গত পাভ সংৰক্ষিত বনাঞ্চলত 3 বছৰ পূৰ্বেই উচ্ছেদ কৰি বেদখলমুক্ত কৰা হৈছিল উচ্ছেদিত 43টা ভূমিহীন পৰিয়ালে লখিমপুৰ প্ৰশাসনে পাতি দিয়া শিবিৰত আশ্ৰয় লৈছিল লখিমপুৰৰ বন সংমণ্ডলৰ পুনৰ উচ্ছেদৰ জাননী এইসকল উচ্ছেদিত পৰিয়ালক জাননীত উল্লেখ কৰা মতে প্ৰশাসনে পাতি দিয়া শিবিৰত অবৈধ বেদখল কৰা বুলি 15 দিনৰ ভিতৰত শিবিৰ খালী কৰাৰ নিৰ্দেশ জাননী পোৱাৰ পিছতেই হাহাকাৰ লাগিছে উচ্ছেদিতৰ মাজত সংখ্যালঘু এইসকল লোকক কংগ্ৰেছে প্ৰতাৰণা কৰাৰ অভিযোগ ৰাষ্ট্ৰীয় উলেমা কাউন্সিল দলৰ লখিমপুৰ জিলাৰ সভাপতি জাকিৰ হুছেইনে এইসকল মিয়া মানুহক কংগ্ৰেছে কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি অহাৰ অভিযোগ তুলিছে চলাই আছিলে কংগ্ৰেছে এতিয়া হিয়তক যদি আগত ভূমিহীন মানুহক পাট্টা দিম বুলি কৈছিলে হিয়তে দিয়া নাই কাৰণে এতিয়া বিজেপি চৰকাৰে হিয়তক উঠাই দিবৰ কাৰণে বাধ্য হৈছে আগত কংগ্ৰেছ চৰকাৰে যদি দি থাকিলেহেঁতেন পাট্টাটো দিলে এই মানুহকেইটাক ইমান হেৰাছমেণ্ট নহ'লেহেঁতেন কংগ্ৰেছে ভোট বেংকৰ কাৰণে খালি মিয়া মানুহে ভোট দিবই বুলি ভাবে মিয়া মানুহে খালি ভোটৰ কাৰণে সিহঁতে আহে সময়ত আহে ভোটটো দিয়ক আপোনালোকক এইটো কৰি দিম সেইটো কৰি দিম লাষ্টত গৈ একো নাহে এতিয়া ভৰত নৰহ ডাঙৰীয়া ক'ত গ'ল ভৰত নৰহ ডাঙৰীয়াত নাই কোনো মানুহ নাই কংগ্ৰেছত খালি ভোট ল'বৰ কাৰণে সময়ত এইবিলাক আহে এতিয়া আজিকালি মানুহে এতিয়া চব বুজা হৈছে কংগ্ৰেছত ভোট চোট নিদিয়ে কিবা আহিছে নেকি সুধি চাওক মানে সেইটোকে কৈছো যে দুখৰ সময়ত অন্তত থিয় হ'ব লাগিছিলে সিহঁতে খালি ভোট বেংক হিচাপে খালি ব্যৱহাৰ কৰিলে ইমান বছৰ এই 50-60 বছৰ যে ব্যৱহাৰ কৰিলে খালি ভোট বেংক হিচাপে ব্যৱহাৰ কৰিলে সিহঁতক আমাৰ মিয়া মানুহক ইচ্ছা কৰিলে পাট্টাও দিব পাৰিলেহেঁতেন সিহঁতক আমাৰ মুছলিম মিয়া মানুহক মাইনৰিটি মানুহক পাট্টাও দিব পাৰিলেহেঁতেন এতিয়া সিহঁতে খালি ভোট বেংক হিচাপে ব্যৱহাৰ কৰি খালি ভোটটো লয় সিহঁতে খালি গুচি যায় এতিয়া ৰাইজে সচেতন হৈছে এতিয়া কংগ্ৰেছত মানে শিক্ষা এটা দিব যিয়ে নহওক চৰকাৰত এইটোৱে আহ্বান জনাইছোঁ মানে চৰকাৰে এতিয়া বানপানী ছিজন ৰাস্তা ঘাট চব পানীৰ তলতে পৰি আছে সিহঁতে যিটো ঘৰৰ ভিতৰতে পানী এতিয়ালৈকে চাইছে আপোনালোকে নিজেই চাইছে সৰু বাচ্চা এতিয়া লৈ ক'ত যাব আমি এইটোৱে আহ্বান জনাইছোঁ মানে অকণমান থাকিবৰ কাৰণে ব্যৱস্থা এটা কৰি দিলে ভাল আছিলে নিউজ ডেস্ক ৰিপৰ্ট দ্য নিউজ লখিমপুৰ।